যিমানেই প্লাষ্টিকৰ সামগ্ৰী নাহক কিয় বাঁহৰ পৰা উৎপাদিত এই সামগ্ৰীসমূহৰ কিন্তু বিশেষ আকৰ্ষণ আছে আৰু এই সামগ্ৰীসমূহ আচলতে ব্যৱহাৰযোগ্য আমাৰ কোনো ধৰণৰ এঠানি নকৰে ইয়াত এইসমূহ সামগ্ৰীয়ে আমাক বহু প্ৰকাৰে আচলতে সহায় কৰি আহিছে আৰু অতীতৰ পৰা আমাৰ সমাজ জীৱনত বা আমাৰ জীৱনটোত বিশেষভাৱে প্ৰয়োভৰ আছিলে বাঁহৰ সামগ্ৰী কিন্তু বৰ্তমান সময়ত যি এটা পৰিৱৰ্তনাত্মক হ'ল আচলতে যি ধৰণৰ পৰিৱৰ্তন হ'ল তাৰপিছত প্লাষ্টিক আৰু লোহাৰৰ প্ৰয়োভৰ আহিলে কিন্তু বৰ্তমান সময়ত এই কথাখিনি মই দেখাইছোঁ এইটো কাৰণে এইখন শিমলুগুৰি বজাৰ ৰাজমাই বজাৰ সকলোতে আপুনি পাব বকতা শিৱসাগৰৰ ঐতিহাসিক স্থান বুলি ক'লেও ভুল কোৱা নহ'ব বকতাত যিসমূহ বাঁহৰ পৰা উৎপাদিত সামগ্ৰী এইবোৰ চাওক সকলোবোৰ ইয়াত জাপি হওক ধৰা হওক মুঢ়া হওক সকলোবোৰ ইয়াত বিক্ৰী কৰা হয় ইয়াত শিমলুগুৰি বজাৰত এইদৰে বুধবাৰ দিনটোত এইদৰে তেওঁলোকে বাঁহৰ সামগ্ৰীসমূহ বাঁহৰ পৰা উৎপাদিত এইসমূহ সামগ্ৰী ইয়াত বিক্ৰী কৰিবলৈ আনে আৰু এটা বিশেষ আকৰ্ষণীয় বুলি ক'লেও ভুল কোৱা নহয় কাৰণ বাঁহৰ পৰা উৎপাদিত এই সামগ্ৰীসমূহৰ বিশেষ গুৰুত্ব আছে বৈশিষ্ট্য আছে আৰু বিশেষকৈ এইবোৰ পাচি ডলা ধৰা সকলোবোৰ আছে কিন্তু বৰ্তমান সময়ত আমি ব্যৱসায়ীসকলৰ লগত কথা পাতিছোঁ তো তেওঁলোকে অলপ বৰ্তমান সময়ত চিন্তিত হৈছে কাৰণ যেতিয়াই প্লাষ্টিকৰ সামগ্ৰীসমূহ আহিলে প্লাষ্টিকৰ সামগ্ৰীসমূহ কম দামতে বজাৰত মুকলি হৈ যোৱাৰ লগে লগে বাঁহৰ পৰা উৎপাদিত সামগ্ৰীসমূহৰ বিক্ৰীটো খুব কমি গৈছে লাহে লাহে কমি গৈছে তথাপিও কিন্তু এই বাঁহৰ সামগ্ৰীসমূহৰ প্ৰতি থকা যি দুৰ্বলতা এই দুৰ্বলতাৰ প্ৰতি কিন্তু আজিও প্ৰতিজন মানুহে আকৰ্ষিত বা বাঁহৰ সামগ্ৰীসমূহৰ প্ৰতি আকৰ্ষিত হয় আৰু সেয়েহে আজি পৰ্যন্ত বকতা অঞ্চলটোত উৎপাদিত সামগ্ৰীসমূহ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ ভিন্ন প্ৰান্তলৈ এতিয়া গৈ আছে তাত বিক্ৰী হয় আৰু বকতাৰ পৰা যিসকল আচলতে ইয়াৰ বিক্ৰেতা তেওঁলোক আহিছে নিজে বনায়ো আৰু বিক্ৰী কৰিবলৈ আহে আৰু এই বজাৰখন আচলতে শিমলুগুৰিত দেখি খুব ভাল লাগিলে বহুত বেছি আকৰ্ষিত বুলি ক'লেও ভুল কোৱা নহ'ব আৰু এই বাঁহৰ পৰা উৎপাদিত সামগ্ৰীসমূহ দেখি আচলতে বহুত বেছি ভাল লাগিলে কাৰণে আপোনালোকলৈ ভিডিঅ'টো যুগুতালোঁ আটাইতকৈ এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে শিৱসাগৰৰ এটা গুৰুত্বপূৰ্ণ ঠাই বকতা যি বকতাৰ বহুকেইখন গাঁৱৰ মানুহ এই বাঁহৰ সামগ্ৰীসমূহ নিৰ্মাণ কৰাত তেওঁলোক ব্যস্ত থাকে প্ৰস্তুত কৰাত ব্যস্ত থাকে আৰু তেওঁলোকৰ হাতৰ যাদুৰ পৰশত সৃষ্টি হোৱা এই সামগ্ৰীসমূহে বৰ্তমান সময়ত অসমৰ প্ৰায়ভাগ বজাৰত বিশেষ স্থান দখল কৰি আহিছে আৰু প্ৰতিখন বজাৰতে আপোনালোকে দেখিবলৈ পাব তেওঁলোকৰ হাতৰ দ্বাৰা সৃষ্টি হোৱা এইসমূহ সামগ্ৰী